বন্ধুসকল আপুনি বাইক বা গাড়ীখনত ডিপুত তেল ভৰাবলৈ গ'লে সদায় সাৱধানে থাকক কিয়নো অসমত এনেকুৱা বহু সংখ্যক তেল ডিপু আছে য'ত আপুনি তেল ভৰোৱাৰ সময়ত যথেষ্ট পৰিমাণে ঠগ খোৱাৰ সম্ভাৱনা বেছি থাকে গতিকে তেনে ঠগৰ পৰা বাচিবৰ কাৰণে আজি মই দুটামান টিপছ লৈ এই ভিডিঅ'টো বনাইছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু আপোনালোকে এই ঠগৰ পৰা নিজক বচাই চলক 100 200 300 বা 500 এনেকুৱা গুট হিচাপত আপুনি কেতিয়াও ডিপুত তেল নভৰাব ডিপুৰ মালিকেও নাজানে ডিপুৰ কৰ্মচাৰী আপোনাক কেনেদৰে ঠগিব পাৰে গতিকে আপুনি সদায় তেল ভৰাওঁতে সাৱধান হওক আৰু সেই সাৱধানতা হ'ল আপুনি 100 টকাৰ সলনি আপুনি 103 টকাৰ তেল ভৰাওক বা 99 টকাৰ তেল ভৰাওক বা 107 টকা 9 টকা 111 টকা 113 টকা 14 টকা এনেকুৱাকৈ তেল ভৰাওক ডিপুত কিছুমান এনেকুৱা কৰ্মচাৰী আছে যিসকলে তেলৰ সেটিংছটো নিজাববীয়াকৈ কৰে আপুনি 100 টকাৰ তেল ভৰালে তাত 800 মিলিলিটাৰ তেল পাব পাৰে নাইবা 700 পাব পাৰে নাইবা 500 মিলিলিটাৰৰ তেল পাব পাৰে গুড সংখ্যাত গুড সেটিংছ গতিকে আপুনি সংখ্যাবোৰ ভাঙি দিয়ক 100 টকাৰ ঠাইত আপুনি 103 টকা 7 টকা 9 টকা 11 টকা নাইবা 203 টকা 207 টকা 9 টকা 11 টকা এনেকুৱাকৈ ভৰাক তেতিয়াহলে আপোনাৰ ঠগ খোৱাৰ সম্ভাৱনা কম থাকিব লগতে আপুনি তেল ভৰোৱাৰ সময়ত যাতে কৰ্মচাৰীজনে তেলৰ হেন্ডেলডাল এবাৰ খোলা এবাৰ বন্ধ কৰা এনেকুৱা